আগৰ ভিডিঅ'ত চাব 7 লাখ কিমান 7 লাখৰ ওপৰত এইবিলাকৰ দাম আছিল গুটেকিটা গাড়ীৰ দাম মিলাই চাব গুটেকিটা গাড়ীৰ দাম আমি কমাই দিছো এতিয়াকে মাৰ্কেট চাই লব যদি এটো প্ৰাইসত যদি কিয়া সেলটস কোনোবা দিব পাৰে মোক কব আগৰ ভিডিঅ'টো কোৱা হৈছে যেনেকে 1.5 পৰা 2 লাখ টকা ৰান দিলে এখন গাড়ী ঘৰত লৈ যাব পাৰিব ডেলিভাৰী হ'ব সেম ডে ডেলিভাৰী হৈ যায় হৈ যাব 20000 গাড়ীখনৰ ৰান হৈছে জেনুইন ৰান ফাৰ্ষ্ট টাইমৰ গাড়ী ডক্টৰ চলোৱা গাড়ী হয় এখন অল ওভাৰ ইন্ডিয়া ৰিফাইনেন্স হৈ যায় হৈ যাব 1.5 লাখ টকা ৰান দিলে ফাইনান্স হৈ যাব এখনত হৈ যাব 1 লাখ টকা ডাউন পেমেন্ট দিলেও হৈ যাব ফাইনান্স হৈ যাব 1 লাখ টকা দিলে এখনত হৈ যাব 12482 দেখাই দিব পাৰে ইয়াত প্ৰাইস কিছু 2,20,000 2,90,000 2 লাখ কাৰণ গোটেই কিটা কোৱালিটি থকা গাড়ী হয় দাম কমও দিম মাৰ্কেটতকৈ সবতকে ভাল 1 লাখ বা 1.5 লাখ টকা দিলে ফাইনান্স কৰাই দিম ওকে নেক্সট 2,80,000 আস্কিং প্ৰাইস কিছু নমস্কাৰ মই আপোনাৰ সকলোকে অসম লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বৰ্তমান মই আছো নগাঁও মুন মটৰৰ নতুন ব্ৰাঞ্চৰ নতুন ষ্টক আপডেট লৈ য'ত দেখা পাইছে আপোনালোকৰ বিভিন্ন ধৰণৰ গাড়ী আছে আৰু সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে যদি আপুনি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তে মুন মটৰৰ নতুন ব্ৰাঞ্চৰ নিউ ইয়াৰ আহি আছে নিউ ইয়াৰ অফাৰ কি আছে সকলোখিনি জানিম আমাৰ লগত আছে সৰিব দা আৰু তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব নমস্কাৰ ভালে আছে কোন প্ৰথমে মুন মটৰ ক'ত আহিব আহাটো হল আমাৰ নগাঁও হয়বৰগ আহিব লাগিব হয়বৰগৰ পৰা আমাৰ ঢিঙৰ ফালে আহিব লাগিব ঢিং ৰোডৰ ফালে আহিলে আপোনাৰ কাজিদি স্কুলটো পাৰ হয় এইফালে লেফট সাইডত যদি ঢিঙৰ পৰা আহে যদি লেফট সাইডত পাব ভাৰত পেট্ৰলিয়াম তাৰ অপোজিট সাইডত আছে আমাৰ মুন মটৰছ আৰু যদি আপোনালোকে আহে ঢিং মৰিয়াবাৰী বা জুৰিয়া ফালে পা তেতিয়ালে হাতৰ ৰাইট সাইডত পৰিব ভাৰত পেট্ৰলিয়াম তাৰ অপোজিট সাইডে মুন মটৰছ এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্স সেল পাৰচেজ সব হৈ যাব মেইন কথাটো হৈছে নিউ ইয়াৰ আহি আছে নিউ ইয়াৰ অফাৰ কি আছে নিউ ইয়াৰ অফাৰ আগৰ ভিডিঅ'টো কোৱা হৈছে যেনেকে ফ্ৰিজ ৱাশ্বিং মেচিন মোবাইল ফুল টেংকি তেল আৰু বিভিন্ন ধৰণৰ এসেসৰি আৰু মই এটা কথা গম পা যে মুন মটৰৰ পৰা গাড়ী ললে যদি প্ৰফাইল ভাল হয় অল ওভাৰ ইন্ডিয়া ৰিফাইনেন্স হৈ যায় হৈ যাব ন অল ওভাৰ ইন্ডিয়া ৰিফাইনেন্স হৈ যাব অল ওভাৰ ইন্ডিয়া কিন্তু প্ৰফাইল ভাল থাকে ওকে আৰু যদি নগাঁৱৰ লোকেল কাস্টমাৰ সেম ডে ডেলিভাৰী হ'ব সেম ডে ডেলিভাৰী হৈ যাব ন ওকে তা ইয়াৰ পৰা গাড়ী ললে আপোনাকে নন মিটাৰ টাইমে নন এক্সিডেন্টাল গ্যাৰান্টি পাব ইয়াত গ্যাৰান্টি পাব ন ঠিক আছে বেছি দেৰি নকৰো প্ৰথমে আৰম্ভ কৰো আমি অডি এখন 2012 লাষ্টৰ মডেল অডি F4 গাড়ীখন চাব পাৰে ফুলি অৰিজিনাল পেইণ্টত আছে ইঞ্জিন বডি পুৰা সিল আছে লাক্সাৰি গাড়ী হয় একদম সেডানত আছে সানৰুফ পাই যাব এখনত একদম ফুলি লাক্সাৰি গাড়ী ফুলি আপোনাৰ প্ৰিমিয়াম এক্সপেৰিয়েন্স হ'ব এখন চলাই এখন গাড়ী আস্কিং প্ৰাইস আছে আপোনাৰ 785 মই ডিসকাউন্ট কৰাই দিম ফাইনান্স হৈ যাব 50% এখন গাড়ীত ফাইনান্স হৈ যাব তাৰপিছত কব মাহিন্দ্ৰা ওল্ড ভাৰ্জন থাৰ মাহিন্দ্ৰা ওল্ড ভাৰ্জন থাৰ এখন 2017 চনৰ হয় 70 সামথিং গাড়ীখনৰ ৰান হৈছে ইঞ্জিন বডি সিল আছে ফুল অৰিজিনাল পেইণ্টত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী ওকে 4x4 ত আছে এখন গাড়ী ডিজেল ভাৰ্জন আস্কিং প্ৰাইস দেখিছো 6,99,000 অন টেবল মই ডিসকাউন্ট কৰাই দিম ওকে নেক্সট পাইছো আমি ডাস্টাৰ এখন 2017 চনৰ RXL মডেল ডিজেল ভাৰ্জন হয় এডভেঞ্চাৰ মডেল ইঞ্জিন বডি সিল ফাৰ্ষ্ট ওনাৰ গাড়ী একদম জেনুইন কন্ডিশনত আছে ফুলি অৰিজিনাল পেইণ্টত কপু মাৰ্চাৰ কোৱা ডেন্টিং প্ৰিন্টিং একো ইস্যু নাই গাড়ীখনত এখন আস্কিং প্ৰাইস আছে 5,75,000 ফাইনান্স ৰিফাইনেন্স সব হৈ যাব এখনত ওকে নেক্সট আছে এখন মাৰুতি সুজুকি সিয়াজ আলফা মডেল পেট্ৰল ভাৰ্জন অটোমেটিক ট্ৰান্সমিশনত ফুল অৰিজিনাল পেইণ্টত আছে বাম্পাৰ লৈকে ইটো বাম্পাৰ পৰা হিটো বাম্পাৰ লৈকে ফুল অৰিজিনাল পেইণ্ট পাব ফাৰ্ষ্ট গাড়ী 88,000 গাড়ীখনৰ ৰান হৈছে একদম টপ অফ দা লাইন হয় আলফা মডেল ইয়াৰ ওপৰত আৰু মডেল নাহে মাৰুতি সিয়াজত এখন গাড়ী ইন্টেৰিয়ৰ দেখাই দিয়ক প্ৰিমিয়াম ইন্টেৰিয়ৰ কন্ডিশন হৈ আছে লেদাৰ সিট কভাৰৰ পৰা লৈ ফ্লোৰ মেটৰ পৰা লৈ একদম নতুন কন্ডিশন হৈ আছে আস্কিং প্ৰাইস এখনৰ ৰাখিছো অনলি 4,80,000 অন টেবল ডিসকাউন্ট কৰাই দিম 1.5 পৰা 2 লাখ টকা ৰান দিলে এখন গাড়ী ঘৰত লৈ যাব পাৰিব ন আৰামত লৈ যাব পাৰিব তাৰপিছত পইছা আমি WRV আছে দুখন এখন আছে 2017 চনৰ WRV ডিজেল ভাৰ্জন ইঞ্জিন বডি একদম সিল হৈ আছে ফাৰ্ষ্ট ওনাৰ গাড়ী ডক্টৰ ডিভেন গাড়ী হয় এখন ডক্টৰ চলোৱা ফাৰ্ষ্ট ওনাৰ গাড়ী আস্কিং প্ৰাইস দেখিছো 4,50,000 টেবল ডিসকাউন্ট হৈ যাব আৰু গাড়ীখনৰ ফাইনান্সও হৈ যাব 1.5 পৰা 2 লাখ টকা দিলে গুটেকিটা গাড়ীৰ দাম আমি কমাই দিছো সেইকাৰণে মই আপোনাক গাড়ী গুটেকিটা গাড়ীৰ দাম চাই লিষ্টত চাইহে কম আৰু গাড়ী যাতে বেছি কোৱা নহয় সেইকাৰণে মই ধুনীয়াকৈ আপোনালোকক প্ৰাইসটো দি আছো ঠিক আছে একদম কম প্ৰাইসত পাই যাব সব গাড়ী একদম কম প্ৰাইসত হয় একদম কম প্ৰাইসত ওকে এখন আছে 2020 ৰ এক্সপ্ৰেছো একদম টপ মডেল হয় VXI প্লাস ত এলইল নাহে কিন্তু যাৰ গাড়ী আছিল তেখেতে মাৰুতি সুজুকি এলইল লগাই লৈছে তেখেতে
টাচ স্ক্ৰীন লাগি আছে, কমপ্লিট টপ মডেলৰ ফেচিলিটি, আৰু আপোনাৰ একো মডিফাই কৰিবলগীয়া নাই তেনেকুৱা কণ্ডিশ্যন হৈ আছে। অনলি 20,000 গাড়ীখনৰ ৰান হৈছে, জেনুইন ৰান, ফাৰ্ষ্ট অনাৰ গাড়ী, ডক্টৰে চলোৱা গাড়ী হয় এখন। আস্কিং প্ৰাইচ কিছু 4,55,000, অন টেবুল ডিছকাউণ্টো হৈ যাব, 1 পৰা 1.5 লাখ টকা দিলে ফাইনেন্সো হৈ যাব। ঠিক আছে, এক্সচেঞ্জো কৰাই দিম এখনৰ লগত, এক্সচেঞ্জো হৈ যাব, এক্সচেঞ্জো হৈ যাব, সব গাড়ীৰ লগত এক্সচেঞ্জ হ'ব। আপোনালোকৰ কিবা বেলেগ গাড়ী আছে বোলে, ঘৰত থকা গাড়ীখন দি পেলাই বেলেগ এটা ভাল গাড়ী ল'ব, এখন গাড়ী আমাক দি পেলাই আৰামত এক্সচেঞ্জ কৰিলে যাব পাৰিব। নেক্সট আছে এখন টাটা টিয়াগো 2019 গাড়ী, এখনো আপোনাৰ এক্সটি মডেল হয়, সেকেন্ড টপ, ইঞ্জিন বডি একদম সিল, ফাৰ্ষ্ট অনাৰ গাড়ী, এলয় হুইল লগোৱা আছে, চাব পাৰিছে, আফটাৰ মাৰ্কেট এলয় হুইল লগোৱা আছে, টায়াৰ কণ্ডিশ্যন 80% পাই যাব, ফাৰ্ষ্ট অনাৰ গাড়ী, ইঞ্জিন বডি একদম সিল হৈ আছে, অৰিজিনেল ব্ৰেণ্ডত আছে, আৰু আস্কিং প্ৰাইচ আছে 3,99,999 অনলি, 3,99,999। ওকে, এখন ৰিফাইনেন্স হৈ যাব ন? ৰিফাইনেন্স হৈ যাব। ঠিক আছে, নেক্সট ক'ব মোক ড্ৰাইভাৰ 2021 মডেল হয় এখন, RXT মডেল, ইঞ্জিন বডি একদম সিল, ফাৰ্ষ্ট অনাৰ গাড়ী, ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো দেখাই দিয়ক এবাৰ, টাচ স্ক্ৰীনৰ পৰা লৈ বেক কেমেৰা সব ফেচিলিটি পাই যাব। এখনৰ আস্কিং প্ৰাইচ দেখিছো অনলি 4,70,000, অন টেবুল ডিছকাউণ্ট কৰি দিম, 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে ফাইনেন্স হৈ যাব এখনত, হৈ যাব ন? এক্সচেঞ্জ বা সেল কেছত ল'ব পাৰে, সব ফেচিলিটি আছে ইয়াত। ওকে, নেক্সট আমাক ক'ব আছে আপোনাৰ ৰেনল্ট ডাষ্টাৰ 2019 মডেল এখন, 73,000 গাড়ীখনৰ ৰান হৈছে, RXE মডেল, 2019 পেট্ৰল ভাৰ্জন এখন হয়, ফাৰ্ষ্ট অনাৰ গাড়ী, ইঞ্জিন বডি একদম সিল আছে, 4,90,000 এখনৰ আস্কিং প্ৰাইচ আছে, ডিছকাউণ্টো কৰাই দিম, ফাইনেন্স 1.5 লাখ টকা বা 2 লাখ টকা দিলে হৈ যাব, হৈ যাব ন? হৈ যাব। নেক্সট ক'ব আমাক টিয়াগো আছে 2020 এখন, ইঞ্জিন বডি একদম সিল, 2020 53,000 গাড়ীখনৰ ৰান হৈছে, XM মডেল, 1000 সিসি ৰিভৰ্টন ইঞ্জিন, আস্কিং প্ৰাইচ আছে এখনৰ 3,90,000, অন টেবুল ডিছকাউণ্ট কৰাই দিম, 1 পৰা 1.5 লাখ টকা দিলে ফাইনেন্স হৈ যাব। ওকে, নেক্সট আছে Hyundai Accent 1.2 S মডেল, 2015 চনৰ, 61,000 গাড়ীখনৰ ৰান হৈছে, পেট্ৰল ভাৰ্জন, ফাৰ্ষ্ট অনাৰ গাড়ী, ইঞ্জিন বডি একদম সিল হৈ আছে গাড়ীখনৰ, ফুলি অৰিজিনেল ব্ৰেণ্ডত আছে, টায়াৰ কণ্ডিশ্যন 80% বা 90% পাই যাব, টায়াৰ কণ্ডিশ্যন, এলয় হুইল লগোৱা আছে গাড়ীখনত। আস্কিং প্ৰাইচ আছে এখনৰ অনলি 3,30,000, অন টেবুল ডিছকাউণ্ট কৰাই দিম, 1 লাখ টকা ডাউন পেমেণ্ট দিলেও হৈ যাব, বা যিমান বেছি দিয়ে ডাউন পেমেণ্ট আপোনালোকৰ কাৰণে ভাল, ওকে, ফাইনেন্সো হৈ যাব ধুনীয়াকে এখনত। ওকে, 3,30,000 অনলি, আৰু ডিছকাউণ্টো হ'ব। ওকে, 1 লাখ মান দিলে ওলাই যাব ন? ওলাই যাব, 1 লাখ 10, 20, 30 যিমানেই দিয়ে আপোনালোকে। ওকে, নেক্সট পাইছো আমি ধুনীয়া এল্টো এখন, এল্টো আছে 2018 চনৰ K10 এখন, 1000 সিসি VXI ভেৰিয়েণ্ট, 2018 চনৰ 48,000 গাড়ীখনৰ ৰান হৈছে, ইঞ্জিন বডি একদম সিল আছে, ফাৰ্ষ্ট অনাৰ গাড়ী, একো প্ৰব্লেম নাই, একো ইছ্যু নাই গাড়ীখনত, একদম নিট এণ্ড ক্লিন, একদম শ্বৰুম কণ্ডিশ্যন হৈ আছে গাড়ীখন, 3,70,000 আস্কিং প্ৰাইচ আছে, অন টেবুল ডিছকাউণ্ট কৰাই দিম, প্লাছ ফাইনেন্স হৈ যাব, 1 লাখ টকা দিলে এখনত হৈ যাব ন? হৈ যাব। নেক্সট পাইছো বহুত ধুনীয়া নিয়স এখন, এখন একদম ব্ৰেণ্ড নিউ গাড়ী ক'ব পাৰে, এখন লোৱা মানে ব্ৰেণ্ড নিউ গাড়ী লোৱা একেই কথা হ'ব, কাৰণ গাড়ীখনৰ ৰান হৈছে অনলি 12,482 দেখাই দিব পাৰে, ইয়াত মিটাৰত শ্ব' কৰি আছে, 2023 গাড়ী হয়, 23 জানুৱাৰী গাড়ী হয়, স্পৰ্টছ মডেল, চাব পাৰিছে, গ্ৰেনেটেড নিয়স, এলয় হুইল সব ফেচিলিটি পাই যাব, টপ মডেলত যিমান কেইটা থাকে, টাচ স্ক্ৰীনৰ পৰা লৈ বেক কেমেৰাৰ পৰা লৈ সব ফেচিলিটি পাই যাব। গাড়ীখনত এতিয়ালৈকে এটা ফুল পৰিমাণো স্ক্ৰেচ লগা নাই, ক'তো ডেণ্ট হোৱা নাই, ক'তো মানে একো ইছ্যু নাই। আস্কিং প্ৰাইচ আছে এখনৰ অনলি 6,40,000 টকা, 1.5 পৰা 2 লাখ টকা ডাউন পেমেণ্ট দিলে এখনো ওলাই যাব ফাইনেন্সত। ইয়ন আছে 2013 চনৰ, ইৰা প্লাছ 2013 চনৰ ফাৰ্ষ্ট অনাৰ গাড়ী, ইঞ্জিন বডি একদম সিল হৈ আছে, ইঞ্জিনত এতিয়ালৈকে মেকানিকৰ হাত লগা নাই বা বেলেগ কোনো কাম কৰিবলগীয়া হোৱা নাই, এখন গাড়ীত ফুলি অৰিজিনেল পেইণ্টত আছে, ফাৰ্ষ্ট অনাৰ গাড়ী, আৰু গাড়ীখনৰ আস্কিং প্ৰাইচ ৰাখিছো 2,20,000, ডিছকাউণ্ট কৰাই দিম, এখন গাড়ীত ডিছকাউণ্টো হৈ যাব, প্লাছ গিফ্ট পাব এখনত, আপোনাৰ ফুল টেংকি গিফ্ট পাব, অইল ফ্ৰী পাব এখনত। ঠিক আছে, নেক্সট পইচা পাতি সব হৈ যাব আমাৰ ইয়াতে, ডকুমেন্টছ পাতি হৈ যাব সব গাড়ীৰ লগত, ইনক্লুডিং অল ডকুমেন্টছ, যিকেইটা প্ৰাইচ কৈ আছো, ডকুমেন্টছৰ দাম মানে সহ কৈ আছো, এক্সট্ৰাকে একো চাৰ্জ বাছ এইবিলাক লোৱা নহয়। ঠিক আছে, নেক্সট ক'ব আমাক K6 KOV, মাহিন্দ্ৰা KOV 100, 2016 চনৰ K6 মডেল হয় এখন, আস্কিং প্ৰাইচ এখনৰ আছে 2,90,000 টকা, 2,90,000 টকা, 55,000 গাড়ীখনৰ ৰান হৈছে, গাড়ীখন চাব পাৰিছে, 6 সিটাৰ গাড়ী হয়, যিহেতু এখন ড্ৰাইভাৰ চাইডৰ লগত 3জন ড্ৰাইভাৰ লৈ পেলাই বহিব পাৰিব, আৰু বেক চাইডতো 3জন লৈ বহিব পাৰিব, আৰামত, মানে বহুত কমফৰ্টেবল গাড়ী হয় এখন, মাহিন্দ্ৰাৰ বহুত ৰিলায়েবল গাড়ী হয়। কিমান ৰাখিছে এখন? অনলি 2,90,000, 2,90,000। ওকে, XUV 500 2012 চনৰ হয় এখন, ইঞ্জিন বডি একদম সিল হৈ আছে, W8 মডেল,
এলৱেল চেলৱেল লাগি আছে গাড়ীখনত চাব পাৰিছে টপ মডেলৰ গোটেইকেইটা ফিচাৰ্ছ পাই যাব এখনত টাচ স্ক্ৰীনৰ পৰা লৈ মিউজিক চিষ্টেম কোম্পানী ফিট এচি হিটাৰ সব কোম্পানী ফিট পাই যাব ঠিক আছে একো স্ক্ৰেচ নাই একো ডেন্ট নাই একদম অৰিজিনেল পেইণ্টত আছে ফাৰ্ষ্ট অনাৰ গাড়ী 12 চনৰ গাড়ী হয় এখন আস্কিং প্ৰাইস ৰাখিছো 4,99,999 ডাইৰেক্ট ওকে আৰু ডিসকাউন্ট হ'ব সামথিং কিবা এটা ডিসকাউন্ট হ'ব অলমোস্ট ফিক্স আছে কাৰণ গোটেইকেইটা গাড়ীত মই কৈ লৈছো আপোনালোকক গোটেইকেইটা গাড়ীত আমি দাম কমাই দিছো দাম কমোৱাৰ পিছত আপোনালোকে আহি চাব গাড়ী যদি দাম ভাল পাইছে আমাৰ ইয়াৰ পৰা লৈ যাব গাড়ী যদি ভাল পাইছে আমাৰ ইয়াৰ পৰা লৈ যাব কাৰণ গোটেইকেইটা কোৱালিটি থকা গাড়ী হয় দাম কমো দিম মাৰ্কেটতকৈ সবতকৈ ভাল এটো আনকমন পাইছে যে 4,99,999 হয় ওকে ঠিক আছে ভাল লাগে ন এইবিলাক প্ৰাইস নেক্সট কব আমাক এখন i20 আছে মেগনা মডেল 2016 চনৰ ভিআইপি প্লেট হয় ভিআইপি প্লেট দেখাই দিব পাৰে 4টা এক গাড়ীখনৰ আপোনাৰ মেগনা ভেৰিয়েন্ট হয় 16 চনৰ 83000 গাড়ীখনৰ ৰান হৈছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় ইঞ্জিন বডি একদম সিল পাব আস্কিং প্ৰাইস কিছু 3,99,999 ওকে নেক্সট এখন দেখাই দিব পাৰে মাৰুতি সুজুকি সিয়াজ VXI অপচনেল 2015 চনৰ ইঞ্জিন বডি একদম সিল পাব এখন গাড়ীটো ফাৰ্ষ্ট অনাৰ গাড়ী হয় ফুল্লি অৰিজিনেল পেইণ্টত আছে এখনৰ আস্কিং প্ৰাইস ৰাখিছো 3,99,999 ওকে ডিজায়াৰ মাৰুতি সুজুকিৰ সুইফট ডিজায়াৰ 2015 চনৰ VXI মডেল ইঞ্জিন বডি একদম সেল 45,000 গাড়ীখনৰ ৰান হৈছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় একদম ওয়েল মেইনটেইন ডিলাৰত মেইনটেইন হোৱা গাড়ী ফুল অৰিজিনেল পেইণ্টত আছে আস্কিং প্ৰাইস ৰাখিছো 3,99,000 অন টেবল ডিসকাউন্ট কৰাই দিম আৰু লগতে ফাইনান্স হৈ যাব 1 লাখ বা 1.5 লাখ টকা দিলে ফাইনান্স কৰাই দিম ওকে নেক্সট পাইছে আমি সুইফট ভিডিআই 2013 চনৰ সুইফট ভিডিআই হয় 65,000 গাড়ীখনৰ ৰান হৈছে এখনৰ আস্কিং প্ৰাইস একদম কম 2,80,000 আস্কিং প্ৰাইস ৰাখিছো যেহেতু মাৰুতি সুজুকিৰ ৰিসেল ভ্যালু বহুত ভাল সেই হিচাপত বহুত কম দামত দি দিম 2,80,000 দি দিম লগতে ডিসকাউন্ট হ'ব ফাইনান্সও হৈ যাব এখনত জি প্ৰাইস কৰে তাপা কিবা এটা কমিব হয় ঠিক আছে তোমাক ডিজায়াৰ সুইফট ডিজায়াৰ এখনো ভিডিআই মডেল হয় ডিজেলৰ সুইফট ভিডিআই 2012 চনৰ এখন 78,000 গাড়ীখনৰ ৰান হৈছে ইঞ্জিন বডি সিল পাব একদম ফুল অৰিজিনেল পেইণ্টত পাব আস্কিং প্ৰাইস এখন ৰাখিছো 2,90,000 অন টেবল ডিসকাউন্ট কৰাই দিম ওকে নেক্সট পাব আমাক হেক্সা আছে XT মডেল টপ মডেল একদম 2017 চনৰ সানৰুফ আফটাৰ মাৰ্কেট লগোৱা হয় এলৱেল চেলৱেল চাব পাৰে সব কোম্পানী ফিটেড হয় যেহেতু টপ মডেল গাড়ী হয় ভেৰিকৰ 400 এখনত আপোনাৰ ক্ৰুজ কন্ট্ৰলৰ পৰা লৈ নেভিগেশনৰ পৰা সব সিস্টেম পাই যাব এখনত ড্ৰাইভিং মোডছো পাই যাব সিটি মোড ড্ৰাইভিং এইবিলাক মোড পাই যাব এখনত মেনুৱেল গিয়াৰত আছে অন টেবল ডিসকাউন্ট কৰাই দিম 7,99,999 পৰা এটো প্লাস ফাইনান্সও হ'ব 799 ওকে ঠিক আছে সাফাৰি ষ্টৰ্ম 2016 চনৰ 1,09,000 ৰানিং হোৱা অনলি গাড়ীখন যিহেতু 1,09,000 সাফাৰি খন একো নহয় 3 লাখ 4 লাখ গাড়ীখন ৰান হলো এইবিলাক গাড়ী কোনো ফটকে একো ইস্যু নোলায় গাড়ীখনৰ আস্কিং প্ৰাইস কিছু 5,90,000 অন টেবল ডিসকাউন্ট কৰাই দিম ওকে নেক্সট কোৱা আৰ্টিকা ফাইনান্স হৈ যাব এখন গাড়ীত সাফাৰি ষ্টৰ্মত ফাইনান্স হৈ যাব ন ফাইনান্স হৈ যাব কিমান দিলা আহিব এটো এখন 1.5 লাখ বা 2 লাখৰ ভিতৰত দিলে হ'ল হৈ যাব ন নেক্সট কোৱা আৰ্টিকা আছে 2017 চনৰ 84,000 গাড়ীখনৰ ৰান হৈছে VXI ভেৰিয়েন্ট পেট্ৰল ইঞ্জিন 5,95,000 গাড়ীৰ দাম আছে অন টেবল ডিসকাউন্ট কৰাই দিম 1.5 বা 2 লাখ টকা দিলে এখনো ফাইনান্স হৈ যাব ওকে নেক্সট কি দেখাবো নেক্সট আছে আগফালে আছে চাব পাৰে বেলেনো 2017 চনৰ এখনো ডিজেল ভাৰ্জন এখন হয় মাইলেজ পাব 20 ৰ ওপৰত ইঞ্জিন বডি একদম সিল আছে 98,000 গাড়ীখনৰ ৰান হৈছে 399,000 এখন গাড়ীৰ দাম আছে 399,000 ওকে নেক্সট কোৱা ৰেক্সটন আছে সাংয়ং ৰেক্সটন RX7 2013 চনৰ 160 গাড়ীখনৰ ৰান হৈছে ফুল অৰিজিনেল পেইণ্টত আছে ইঞ্জিন বডি একদম সিল আছে একদম টপ অফ দা লাইন গাড়ীখনত ফেসিলিটি বহুত কিটা পাই যাব এখনত এই ফেসিলিটি দেখাব গলে বহুত টাইম লাগি যাব কাৰণ বহুত কিটা লোডেড হৈ আছে ফেসিলিটি ওকে অটো গিয়াৰত আছে এখন গাড়ী 4,50,000 ত এখন গাড়ী দি দিব হয় ওকে ওকে নেক্সট কব আমাক ব্ল্যাক কালাৰ ডাস্টাৰ এখন RXZ মডেল টপ মডেল হয় এখন গাড়ী ডিজেল ভাৰ্জন 2017 চনৰ RXZ মডেল 84,000 গাড়ীখনৰ ৰান হৈছে ইঞ্জিন বডি একদম সিল আছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় ফুল অৰিজিনেল পেইণ্টত আছে 5,40,000 টকা গাড়ীখনৰ আস্কিং প্ৰাইস আছে 1.5 পৰা 2 লাখ টকা দিলে গাড়ীখনৰ ডাউন পেমেন্টত গাড়ী ঘৰত লৈ যাব পাৰিব লগতে গিফট পাব ফুল টেংকি তেল আৰু যদি আপোনালোকে বেলেগ কিবা যদি গিফটৰ আস্কিংও থাকে তাহলে আপোনাৰ কিবা গাড়ীত কিবা এসেসৰিজ লগাব
বা কিবা মডিফাই কৰিব গাড়ীত সেই গিফটৰ বদলি আপোনালোকক সেইটো কাম আমি কৰাই দিম ঠিক আছে তাৰ পিছত দেখাই দিয়ক আপোনালোকে মাৰুতি টাটা টিগৰ এক্সাক্ট মডেল টাটা টিগৰ সেকেন্ড টপ মডেল হয় এখন 90 সামথিং গাড়ীখনৰ ৰান হৈছে ইঞ্জিন বডি একদম সিল আছে ফাৰ্ষ্ট ওনাৰ গাড়ী অৰিজিনাল পেটত আছে ফুল গাড়ীখনৰ আস্কিং প্ৰাইস দেখিছো 3,99,000 অন টেবল ডিসকাউন্ট কৰাই দিম এখনত 1 পৰা 1.5 লাখ টকা দিলে গাড়ী দাম পেমেন্টত ওলাই যাব এখন গাড়ী ওকে নেক্সট আছে মাৰুতি সুজুকি ডিজায়াৰ VXI মডেল এখন চাব পাৰে VXI মডেল ডিজায়াৰ হয় পেট্ৰল ভাৰ্জন ইঞ্জিন বডি একদম সিল আছে ফুল অৰিজিনাল পেটত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী ফুলি অৰিজিনাল পেটত আছে এখন গাড়ী আস্কিং প্ৰাইস দেখিছো 5,50,000 টকা 2018 চনৰ 78,000 গাড়ীখনৰ ৰান হৈছে 18 চনৰ গাড়ী হয় 5,50,000 টকা আস্কিং প্ৰাইস ঠিক আছে ডিসকাউন্ট হ'ব ফাইনান্স হৈ যাব ন হয় নেক্সট এখন আছে 2019 ৰ XUV 300 W4 মডেল ইঞ্জিন বডি এখনো পুৰা সিল পাব ফাৰ্ষ্ট ওনাৰ গাড়ী পাব এখনো ভিতৰৰ কন্ডিশনটো দেখাই দিয়ক টাচ স্ক্ৰিন লাগি আছে চাৰিটা পাৱাৰ উইন্ডোজ পাৱাৰ ষ্টেৰিং পৰা লৈ সব ফেসিলিটি পাই যাব এসি হিটাৰ সব ফেসিলিটি পাই যাব মিউজিক সিস্টেমৰ পৰা লৈ লেদাৰ সিট কভাৰ লাগি আছে এখনৰ প্ৰাইস দেখিছো 6,70,000 টকা অন টেবল ডিসকাউন্ট কৰাই দিম 6,70,000 টকা অন টেবল ডিসকাউন্ট হ'ব ওকে এখন আছে মাৰুতি সুজুকি সুইফট VXI মডেল 2018 চনৰ VXI মডেল যেহেতু এখন বুকিং হৈ গল এখন অলৰেডি বুকিংত আছে গাড়ীখন তথাপিও দেখাই দি আছো এনেকুৱা মডেল আৰু আহিব আৰু পাৰিলে আমি আৰু কম দামত দিব চেষ্টা কৰিম ঠিক আছে আৰু যেহেতু গাড়ীখন বুকিং হৈ গল আপোনালোকে চাই লওক এবাৰ 5,20,000 গৈছে এখন গাড়ী 2018 চনৰ ওকে নেক্সট আছে মাহিন্দ্ৰা XUV 500 W4 মডেল 17 চনৰ 95,000 গাড়ীখনৰ ৰান হৈছে ওকে 7,25,000 টকা দাম আহিব এখনৰ অন টেবল ডিসকাউন্ট কৰাই দিম লগতে ফাইনান্স হৈ যাব 1.5 পৰা 2 লাখ টকা দিলে ফাইনান্স হৈ যাব এখন গাড়ী প্লাস গিফটটো পাব ফুল টেংকি তেল পাব বা যদি বেলেগ কিবা গিফটৰ আস্কিং থাকে পাই যাব ন নেক্সট আছে সেল্টছ STK Plus G 2021 ৰ গাড়ী পেট্ৰল ভাৰ্জন 2021 ৰ 1,21,000 গাড়ীখনৰ ৰান হৈছে এখন আপোনাৰ চ্যালেঞ্জিং প্ৰাইজত এখন গাড়ী দি দিম গুটে মাৰ্কেট চাই লব যদি এটো প্ৰাইজত যদি কিয়া সেল্টছ কোনোবা দিব পাৰে মোক কব অনলি 780 মাৰ গাড়ীখন দি দিম 780 দি দিম গাড়ী অৰিজিনাল পেটত আছে ফুল কোনো একো স্ক্ৰ্যাচ নাই একো ডেন নাই ফুল অৰিজিনাল পেটত ফুল জেনুইন কন্ডিশনত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী আছে এখন 780 দি দিম এখন ঠিক আছে নেক্সট কিক্স এখন XB প্ৰিমিয়াম মডেল অপশনাল 2019 ৰ মডেল হয় 89,000 গাড়ীখনৰ ৰান হৈছে ওকে ফাৰ্ষ্ট ওনাৰ গাড়ী ইঞ্জিন বডি একদম সিল আছে মাইলেজ দেখাই দিয়ে 21 ৰ ওপৰত এখন গাড়ীয়ে 89,000 গাড়ীখনৰ ৰান হৈছে আস্কিং প্ৰাইস দেখিছো 6,50,000 টকা আগতে চাব পাৰিব আপোনালোকে আগৰ ভিডিঅ'ত চাব 7 লাখ কিমান 7 লাখৰ ওপৰত এইবিলাকৰ দাম আছিল গুটেকিটা গাড়ীৰ দাম মিলাই চাব গুটেকিটা গাড়ীৰ দাম আমি কমাই দিছো তেতিয়া আপোনালোকে গাড়ীখন ল'ব পাৰিব দিনজোৰা ল'ব গাড়ী কিবা পছন্দ কৰিছে আহক ডিলাৰলৈ গুটেকিটা গাড়ী ফিজিক্যালি চাওক আৰু ৰেট কিটা জানি থৈ যাওক এটো কিমান ক'লে 6,50,000 টকা 650 লাখৰ ওপৰত গাড়ীখনৰ দাম 2 লাখ মান দিলে হৈ যাব আৰামত হৈ যাব ওকে প্লিজ এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্ৰিনৰ নাম্বাৰ আছে আপোনাক কন্টাক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লাগব য'ৰ পৰা গাড়ী ল'ব মই সদায় কওঁ আপোনাকে টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু যদি আপোনাকে মুন মটৰ পৰা গাড়ী লৈ নন এক্সিডেন্টেল আৰু নন মিটাৰ টেম্পাৰিং আপোনাকে ৰাইটিং গ্যাৰান্টি পাব নিউ ইয়াৰ আহি আছে নিউ ইয়াৰ অফাৰ আপোনাকৰ বেছ টিউব মাইক্ৰ'ভেন বা ফুল টেংকি তেল স্মাৰ্টফোন এইবিলাক সকলোখিনি সুবিধা কৰি দিয়া হৈছে তে এবাৰ আহক আৰু যিটো দাম কৈছে বহুত ৰিজনেবল প্ৰাইচ কৈছে তেওঁলোকে কৈছে যে মাৰ্কেট চ্যালেঞ্জিং প্ৰাইচ তেওঁলোকে দেখাইছে বহুত ৰিজনেবল প্ৰাইচ কৈছে তে এবাৰ মুন মটৰ দাম বহুত কমিছে নিউ ইয়াৰ অফাৰৰ কাৰণে যেহেতু নতুন বছৰ আহি আছে সবে গাড়ী ল'ব লাগে সকলোৱে আহক যিসকলে এখন ভাল গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে তে ওয়েলকাম মুন মটৰ তেন্তে আহক এইখিনি ক'ব আছে নতুন ষ্টক আহিলে আকৌ যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম।